গৌৰীপুৰত নিশা বৃহৎ বাইক চুৰি চক্ৰ উৎখাত গৌৰীপুৰ আৰক্ষী আৰু পশ্চিমবংগ আৰক্ষীৰ যৌথ অভিযানত 6খন বাইকসহ 3জনক আটক ধুবুৰী বিভিন্ন চৰ অঞ্চলত অভিযান চলাই বাইক চুৰি চক্ৰৰ লগত জড়িত 3জনক আটক কৰাৰ লগতে 6খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে বাইক চুৰি চক্ৰৰ সৈতে জড়িত ব্যক্তিকেইজন হৈছে গণেশ দাস মফিজুল হক আৰু আন্তাজুল হক ইয়াৰে 2জন চোৰক পশ্চিমবংগ আৰক্ষীৰ জিম্মাত দিয়াৰ লগতে এজন চোৰ আৰু 4খন বাইক গৌৰীপুৰ আৰক্ষী থানাত ৰখা হয় এই সংক্ৰান্তত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যিয়ে নহওক আজি আমাৰ গোটেই অসমত যিবিলাক বাইক চোৰৰ তাণ্ডৱ সেইটো আমাৰ গৌৰীপুৰ আৰক্ষী বিষয়া আৰু লগতে বেংগল আৰক্ষীসকলে আহি ইয়াতে বাইক চোৰবিলাক ধৰে আৰু লগতে 6খনমান বাইকো পায় ধৰিছে এইটো চৰ চুবুৰীৰ পৰা ধুবুৰীৰ দক্ষিণ ফালে যিবিলাক চৰ আছে আপোনাৰ কালাইবাৰী মছলাবাৰী তাৰপিছত ধুন্তিৰিচৰ এইফালে আছে আপোনাৰ বগদহৰ তেনেকুৱা চৰ অঞ্চলৰ পৰা ধৰি লৈ আহিছে কেইজন চোৰ 3জন ধৰিছে বৰ্তমান মই দেখা মতে 3জন দেখা পালোঁ কেছটোতো বেংগল আৰক্ষীৰ ওপৰত যিয়ে নহওক বেংগল আৰক্ষীৰ ওপৰত কেছ আছিল কিন্তু আমাৰ লোকেল যোনটো থানা আছে গৌৰীপুৰ থানা তেখেতৰ সহায় লৈ পেলাই বেংগল আৰক্ষীয়ে এই চোৰবিলাক ধৰিবৰ কাৰণে সক্ষম হয় ধুবুৰীৰ পৰা সেলিম শেখৰৰ ৰিপৰ্ট ভইচ 365